পুৱামক্কা দৰগা মেনেজমেণ্ট কমিটি ইলেকশ্যনছ যাৰ আমি ইলেকশ্যন এনাউন্স কৰিছিলোঁ 14 তাৰিখে হেতু কাৰণে আজি ফাইনেল পাব্লিকেশ্যন অফ ড্ৰাফ্ট হৈছে প্ৰথমতে আমি খসৰা ভোটাৰ তালিকাখন প্ৰকাশ কৰিছিলোঁ 14 তাৰিখে 14 নৱেম্বৰ এই বছৰৰ তাৰ পিছত দাবী আৰু আপত্তিসমূহ দাখিল কৰাৰ সময় আছিল 18 নৱেম্বৰলৈ খসৰা ভোটাৰ তালিকা সন্দৰ্ভত কোনো লিখিত আপত্তি লাভ কৰা নাই আৰু আজি আমাৰ চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ হয় আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ 28টা হাজো আৰু কয়া চাৰ্কলত আৰু খসৰা ভোটাৰ তালিকা 2018 মতে মুঠ ভোটাৰৰ সংখ্যা আছিল 31110 আৰু ভোটাৰ তালিকা এবাৰ 2024ৰ আমি পাইছো 32702 আমাৰ 1592 নতুন ভোটাৰ সোমাইছে 7 ডিসেম্বৰত আমাৰ পোল ডে আছে আৰু আমি অলৰেডি সেলসমূহ বনাই দিছো ট্ৰান্সপোৰ্ট ৰিফ্ৰেশমেন্ট সেলবিলাকে নিজৰ নিজৰ কামবোৰ কৰি আছে অলৰেডি 28টা সেন্টাৰ আছে কাউন্টিং আমাৰ 9th হ'ব 18 তাৰিখৰ পৰা আমাৰ নমিনেশন একসেপ্ট কৰা আৰম্ভ কৰিছো কিন্তু আমি এতিয়াও বৰ্তমান এটাও নমিনেশন পোৱা নাই 25 তাৰিখ কিন্তু নমিনেশন ফাইল কৰা লাষ্ট ডে 25 নৱেম্বৰ 2024 উইথড্ৰল হ'ব 27 তাৰিখ লাষ্ট ডে 27 নৱেম্বৰ নমিনেশন উইথড্ৰল লাষ্ট ডে আৰু আমি ভোটাৰ দেখলে ফাইনেল লিষ্ট অফ নমিনেটেড ক্যান্ডিডেটস আমি 28 তাৰিখে ডিক্লেয়াৰ কৰি দিম কেন্দ্ৰ 28টা